পুনৰ সুখবৰ কঢ়িয়াইছে অসমৰ গৌৰৱ বক্সাৰ লাভলিনাই বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত লাভলিনা বৰগোহাঁই সেমিফাইনেলত চীনৰ বক্সাৰক পৰাস্ত কৰে লাভলিনাই ৭৫ কেজি শাখাৰ ফাইনেলত স্বৰ্ণ পদকৰ বাবে যুঁজ দিব লাভলিনাই চীনৰ শক্তিশালী প্ৰতিপক্ষ লি কিয়ানক পৰাস্ত কৰে লাভলিনাই চীনৰ লি কিয়ানে ২০১৬ আৰু ২০২১ চনৰ অলিম্পিক গেমছত পদক অৰ্জন কৰিছিল বিশ্বৰ আগশাৰীৰ খেলুৱৈগৰাকী ৰণত পৰিল লাভলিনাৰ হাতত অসম গৌৰৱ অলিম্পিয়ান লাভলিনা বৰগোহাঁই বিশ্ব বক্সিং চেম্পিয়নশ্বিপত উজলি উঠিছে ৭৫ কেজিত ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে লাভলিনা বৰগোহাঁই সেমিফাইনেলত চীনৰ শক্তিশালী প্ৰতিপক্ষ লি কিয়ানক পৰাস্ত কৰে লাভলিনাই চীনৰ লি কিয়ানে ২০১৬ আৰু ২০২১ চনৰ অলিম্পিক গেমছত পদক অৰ্জন কৰিছিল বিশ্বৰ আগশাৰীৰ খেলুৱৈগৰাকী ৰণত পৰিল লাভলিনাৰ হাতত ৰাগাপুৰাণ কালিৰে পৰা সমগ্ৰ দেশজুৰি খলকনি সৃষ্টি কৰিছে ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱা খবৰে আৰু সেই খলকনি চলি থকাৰ সময়তে এইবাৰ পুনৰ আন এক আলোড়ন সৃষ্টিকাৰী খবৰ এসময়ৰ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ আত্মজীৱনীত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উত্থাপন কৰা হৈছে য'ত ৰাহুল গান্ধীৰ মুখা খোলা হৈছে কংগ্ৰেছ ত্যাগ কৰি বিজেপি গমন সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰিছে এই আত্মজীৱনী আজাদত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ পূৰ্বাঞ্চলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল উপস্থিতিৰ উমান কৰিব পৰা নাছিল একমাত্ৰ ৰাহুল গান্ধীয়ে সোনিয়া গান্ধীৰ অদূৰদৰ্শিতাৰ বাবে উত্তৰ পূবত কংগ্ৰেছে হেৰুৱালে নিজৰ ভেটি কংগ্ৰেছে উমান কৰিব নোৱাৰা ৰত্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী সময়ত বিজেপিয়ে পাতিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী লগতে দিলে নেডাৰ আহ্বায়কৰ গুৰু দায়িত্ব ৫ এপ্ৰিলত উন্মোচন হ'বলগীয়া গোলাম নবী আজাদৰ আত্মজীৱনীখনত ২০১৪ চনত কি পৰিস্থিতিত কি পৰিৱেশত ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক উপেক্ষা কৰিছিল তাৰো বিস্তৃত বৰ্ণনা কৰা হৈছে আজাদত গোলাম নবী আজাদৰ এই গ্ৰন্থখনত আত্মজীৱনীখনত বহুখিনি কথাই উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰত্ন হিচাপে উল্লেখ কৰিছে এই ৰত্নক কংগ্ৰেছে চিনি নাপালে আৰু যাৰ বাবে ২০১২ চনৰ পৰাই কংগ্ৰেছৰ তৰুণ গগৈ তৃতীয়টো কাৰ্যকালৰ পৰা যে বিসম্বাদৰ ৰাজনীতিয়ে উকমুকনিৰ সৃষ্টি কৰিছিল বিসম্বাদৰ ৰাজনীতিয়ে তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্যত আৰু সেই বিসম্বাদৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিততে অৱশেষত কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ হাইকমাণ্ডক সকলো কথাই অৱগত কৰিছিল কিন্তু সকলো কথাই উপেক্ষা কৰি গৈছিল কংগ্ৰেছ হাইকমাণ্ড তথা ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে আৰু অৱশেষত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহি এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইখিনি কথাই কি পৰিস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল সকলোখিনি কথা আজাদত বৰ্ণনা কৰিছে গোলাম নবী আজাদে The Morning Show পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি নমস্কাৰ মই মহাদেৱ ডেকা অহা ২৬ মাৰ্চ দেওবাৰে নিউজ ১৮ অসম নৰ্থ ইষ্টে লিংগ সমতাক বিষয়বস্তু হিচাপে লৈ এটা ৱাকাথনৰ আয়োজন কৰিছে আৰু এই ৱাকাথনৰ প্ৰধান উদ্দেশ্যটো হ'ল যে আমি পৃথিৱীৰ সকলো সম অধিকাৰ লৈ আমি জীয়াই থাকিব পাৰোঁ আৰু আমি সকলোকে যেন একে অধিকাৰ দিব পাৰোঁ ইয়াত মই উপস্থিত থাকিম আশা কৰোঁ আপোনালোকে উপস্থিত থাকি এই অনুষ্ঠানটো সফল কৰিব আৰু এটা নম্বৰ মই কৈ দিছোঁ সেই নম্বৰত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নম্বৰটো হ'ল 6900361826 ধন্যবাদ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড আগবঢ়াম ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট আকৌ আহিল ৰঙালী বিহু ফুল পেপাৰ মাতেৰে মুখৰিত হৈ পৰিছে আকাশ বঁটা
কোনোবা ঠাইত যদি বিহুৰ আখৰা চলিছে কোনোবা ঠাইত ঢোলৰ আখৰা এই দৃশ্য হৈছে কলাইগাঁও বিহু সুৰক্ষা মঞ্চৰ উদ্যোগত যি বিহুৰ আখৰা চলিছে কোন মইনাহঁতক এইদৰে আচলতে বিহুৰ আখৰা শিকাইছে যি সুদূৰ তিনিচুকীয়াৰ পৰা তুলিকা চাউৰাকে আহি এইদৰে আচলতে বিহুৰ আখৰা শিকাই থকা পৰিলক্ষিত হৈছে কোন যি ছাত্ৰ ছাত্ৰী আছে কোন শিশুসকলকে আচলতে বিহুৰ কিতাৰে আদিপাঠ শিকোৱা হৈছে এই দৃশ্য হৈছে কলাইগাঁৱৰ যি ৰংগমঞ্চৰ দৃশ্য ইয়াতে আচলতে প্ৰায় 100তকৈ অধিক কোন শিক্ষাৰ্থীৰ লগতে যুৱতীয়ে আচলতে অংশগ্ৰহণ কৰিছে এই বিহু কৰ্মশালাত এই মুহূৰ্তত বিহুৰ যি কৰ্মশালাৰ প্ৰশিক্ষণ দি আছে তুলিকা চাউৰাগী তেওঁৰ পৰা পোনে ধৰিছো বাইদেউ নমস্কাৰ ক'ৰ পৰা আহিছে আপুনি মই তিনিচুকীয়াৰ পৰা আহিছো তিনিচুকীয়া মাকুমত হয় মোৰ ঘৰ অনুভৱ কলাইগাঁও আহিছে বিহু কিমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ ইয়াত 300ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে খুব ভাল লাগিছে কিন্তু এক প্ৰকাৰৰ কষ্ট হৈছে যথেষ্ট সৰুৰ পৰা ডাঙৰলৈকে সকলো আহিছে কিন্তু মই আটাইতকৈ ইয়াত আহি এটা কথা ভাল লাগিছে যে মাষ্টাৰ ডিগ্ৰী কৰি থকাৰ পৰা গ্ৰেজুৱেশ্যন কৰি থকা ছোৱালীবিলাকে ইয়াত শিকিবলৈ আহিছে বা বিহুটোৰ প্ৰতি যিটো এটা ধাউতি দেখাইছে শিকিবলৈ যিমান ইচ্ছুক মোৰ সেইটো খুব ভাল লাগিছে তাঁতশালৰ খিটখিটনি আৰু মাকুৰ শব্দৰে ৰজনজনাই থকা ঢেকিয়াজুলিৰ এটা থলুৱা উদ্যোগ তাঁতশালত দিনে নিশাই ব্যস্ত হৈছে বিহুৱান জাতীয় সাজপাৰ আদি প্ৰস্তুত কৰাত ঢেকিয়াজুলিৰ ময়লা আলি গাঁৱৰ সংকেশ্বৰ কোচৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল কনকলতা হস্ততাঁত বয়নশিল্প নামৰ এটি ক্ষুদ্ৰ উদ্যোগ কনকলতা হস্ততাঁত বয়নশিল্প থলুৱা উদ্যোগত উৎপাদিত গামোচাকে ধৰি অসমীয়া সাজপাৰ ঢেকিয়াজুলিৰ লগতে জিলাখনৰ বজাৰ দখল কৰি আহিছে আগবঢ়াম আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট হয় অসমীয়াৰ বাপতি খাওন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী সেয়েহে এতিয়া ৰাজ্যজুৰি ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে সমান্তৰালকৈ ঢেকিয়াজুলিতো ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ ময়লা আলি গাঁৱত থকা যি কনকলতা হস্ততাঁত বয়নশিল্পৰ যি ক্ষুদ্ৰ উদ্যোগত ইয়াৰ শিপিনীসকলে দিনে নিশাই এতিয়া তাঁতশালত ব্যস্ত হৈ পৰিছে গামোচা মেখেলা চাদৰ আদি বনোৱাত শিপিনীসকলে ইয়াতে দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে যিহেতু অসমীয়াৰ বাপতি সাহন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু এতিয়া এনেধৰণে ৰাজ্যজুৰি ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আমি পোনে পৰিৱেশ দেখুৱাম এনেদৰে এতিয়া তাঁতশালত ব্যস্ত হৈ পৰিছে শিপিনীসকলে দিনে নিশাই গামোচা মেখেলা চাদৰ আদি বনোৱাত ব্যস্ত হৈ পৰিছে শিপিনীসকল এয়া হৈছে ঢেকিয়াজুলিৰ যি ময়লা আলি গাঁৱত থকা কনকলতা হস্ততাঁত বয়নশিল্পৰ যি ক্ষুদ্ৰ উদ্যোগ এই উদ্যোগত এনেধৰণে শিপিনীসকল ইয়াতে দিনে নিশাই ব্যস্ত হৈ পৰিছে তাঁতশালত গামোচা আৰু মেখেলা চাদৰ আদি বনোৱাত তেওঁলোকে চলতে বিহুৱেই নহয় বছৰৰ 12 মাহেই ইয়াতে এনেধৰণে তাঁতশালত তেওঁলোকে ব্যস্ত হৈ থাকে গামোচাকে ধৰি মেখেলা চাদৰ আদি বিভিন্ন বনোৱাত আৰু ইয়াৰ পৰা আচলতে ৰাজ্যৰ বিভিন্ন ঠাইত ৰপ্তানি হয় ইয়াৰ যি গামোচা আৰু মেখেলা চাদৰ মই পোনে জানিব চেষ্টা কৰিম ইয়াৰ যিসকল শিপিনী আছে শিপিনীসকলৰ সৈতে বাইদেউ কেনেকুৱা প্ৰস্তুতি ভালে বিহু বুলি বিহু কি লগাইছে শালত এয়া বিহুৱান আছে আৰু মেখেলা চাদৰো আছে
ক'ত যায় আপোনালোকৰ ইয়াৰ বিহুৱান গামোচা মেখেলা চাদৰ অসমৰ বিভিন্ন ঠাইলৈ যায় আৰু বিভিন্ন ঠাইত যায় হয় আৰু কেইগৰাকী শিপিনী ব্যস্ত হৈ আছে আপোনালোকে বৰ্তমান আমাৰ 6খন খালত হয় গোটেইখিনিয়ে ব্যস্ত আৰু 6খন খাল আছে হয় এই খালটো আধুনিক খাল হয় জানো হয় আধুনিক খাল নিশ্চয়কৈ আচলতে ইয়াকে 6গৰাকী শিপিনী এনেধৰণে তেওঁলোকে ব্যস্ত হৈ আছে দিনে নিশাই মই দৃশ্য দেখাইছোঁ ইয়াৰ যিসকল শিপিনী এই শিপিনীসকল আচলতে এনেধৰণে ইয়াতে দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি কথা পাতিম ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী শংকেশ্বৰ কোচ তেখেতৰ নেতৃত্বত আচলতে গঢ় লৈ উঠিছে এই কনকলতা হস্ততাঁত বয়ন শিল্প কি ক'ব বিহু আহি পালেই কেনেকৈ প্ৰস্তুতি মই আপোনালোক সকলোলৈ প্ৰথমতে আন্তৰিক স্বাগতম জনাইছোঁ এতিয়া বিহু আহি পালেহি গতিকে আমাৰ শালত এতিয়া ব্যস্ততাৰ সীমা নাই আমি বিশেষকৈ বিহুৰ কাৰণে বিভিন্ন ধৰণৰ গামোচাৰ উৎপাদনৰ ওপৰত আমি গুৰুত্ব দিবলগীয়া হৈছে আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ অৰ্ডাৰ ইতিমধ্যে আহি পাইছেহি আৰু তাত আমি অতিশয় সুখী হৈছোঁ গতিকে আমাৰ এই শিপিনীসকল ব্যস্ত হৈ পৰিবলগীয়া হৈছে দিনে নিশাই এফাকি বিহু মাৰিব নেকি বিহু বুলি ক'লে গাইছোঁ বাৰু অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতো কৈছেনে হৰৈ মাকো তাতো কৈছেনে হৰ বহাগৰ বিহুতি নেপাতি কেনে কৈ থাকো ইফালে দুধনৈতো বিহুৰ আখৰাত ব্যস্ত হৈছে এজাক যুৱক আৰু কিশোৰী লগতে যুৱতীসকলে অংশগ্ৰহণ কৰিছে আখৰাত দুধনৈৰ পাৰত মুকলি পথাৰত বিহুৰ আখৰাত ব্যস্ত হৈছে তেওঁলোক কোনোৱে যদি বিহু গীত জুৰিছে আন কোনোৱে আকৌ কঁকাল ঘূৰাই নাচিছে মুঠৰ ওপৰত বিহু বুলি গাত তত নাইকিয়া হৈছে এতিয়া প্ৰায় প্ৰতিটো দিনতেই ঘৰৰ পৰা ওলাই আহি যুৱতীসকলে নৈৰ পাৰত একেলগ হৈ বিহুৰ আখৰাত ব্যস্ত হৈছে আগবঢ়াম দুধনৈৰ আমাৰ সাংবাদিক অৰূপ নাথৰ বিশেষ ৰিপৰ্ট অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এইখিনি সময়ত দেখিবলৈ পোৱা গৈছে উজনি নামনি সকলোতে সৰ্বত্ৰে আচলতে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলিছে আৰু চৌপাশে আচলতে বিহুৰ আখৰা চলা দেখিবলৈ পাইছোঁ দুধনৈও ব্যতিক্ৰম নহয় দুধনৈ নৈৰ পাৰতে কেইগৰাকীমান যুৱতী কিশোৰীয়ে ওলাই আহিছে আৰু ৰঙালী বিহুৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পাইছে আৰু এনেধৰণে আখৰাত ব্যস্ত হৈ পৰিছে যি দুধনৈ নৈৰ পাৰতে এনেধৰণে তেখেতসকলে বিহু নৃত্য কৰা দেখিবলৈ পাইছে আখৰাত ব্যস্ত হৈ পৰিছে তেখেতসকলে আৰু এনেধৰণে আচলতে আবেলি হোৱাৰ লগে লগে সকলোবোৰ সামৰি ঘৰৰ কাম সামৰি পঢ়া শুনা সামৰি তেওঁলোকে ওলাই আহে আৰু ৰঙালী বিহুক উদযাপন কৰিবৰ কাৰণে আচলতে এনেধৰণে আখৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পাইছোঁ আৰু এয়া যে অকল দুধনৈৰ দৃশ্য এনেকুৱা নহয় অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে আচলতে চৌপাশে উখল মাখল পৰিৱেশে দেখিবলৈ পোৱা গৈছে উথপ থপ পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি এনেধৰণে ৰঙালীক আদৰাৰ প্ৰস্তুতি মোৰ সতীৰ্থ দেখুৱাই গৈছে আপোনালোকক মই পোনে পোনে তেওঁলোকৰ মাজলৈ যাব বিচাৰিছোঁ আৰু জানিব বিচাৰিছোঁ কি ক'বা বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে পঢ়া শুনা কেনেকুৱা চলিছে তাৰ সমান্তৰালভাৱে আখৰা তোমালোকে চলাই গৈছে পঢ়া শুনাটো ভালে চলিছে আমাক ৰিজাল্টো দিছে মই বৰ্তমান ক্লাছ 9 পাছ হৈছোঁ এই বছৰ আৰু মানে বিহু নাচি বিহু আহিলে মানে বহুত ভাল লাগে নাচো লাগে যে এতিয়া আমি মানে ট্ৰাই কৰি আছোঁ পিছত আমি বিহু আহিলে বিহু মঞ্চত নাচিবলৈ ওলাম তো বিহু বুলি ক'লে উগুল থুগুল মন বহুত মনটো পুৰা উকুল কৰি আছে পুৰা নাচি বহুত ভাল লাগে বিহু আহিলে বুলি সেইটো কাৰণে আমি এতিয়া দুধনৈ নদীত আছোঁ উপস্থিত এতিয়া বহুত ভাল লাগিছে আমাক নাচি পেলাই চবে লগৰবিলাক নাচি আছে বহুত ভাল লাগিছে সদায় মানে আখৰা কৰি আছোঁ দুধনৈ নদীৰ পাৰত বহুত ভাল লাগিছে বহুত কিবা জেগা বহুত ভাল লাগিছে সেউজীয়া বহুত ভাল লাগিছে ধন্যবাদ জনাইছোঁ দুধনৈ নৈৰ পাৰত মুকলি পথাৰৰ মাজত এনেধৰণে তেখেতসকলে বিহুৰ আখৰা চলাইছে বিহু নৃত্যত মুতলীয়া হৈ পৰিছে যুৱতী কিশোৰীসকলে আৰু বিহু বুলি ক'লে আচলতে অসমীয়াৰ গাত
তত নাথাকে আৰু যুৱতীসকলৰ একেই অৱস্থা হৈছে গোটেই ঘৰত থাকিব নোৱাৰি এনেধৰণে আখৰা কৰিবৰ কাৰণে মুকলি পথাৰৰ মাজলৈ ওলাই আহিছে দুধনৈৰ পাৰতে এনেধৰণে আখৰাত ব্যস্ত হৈ পৰিছে দুধনৈৰ এইসকল কিশোৰী যুৱতীসকলে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি